শোণিতপুৰ জিলাৰ এগৰাকী আদৰ্শ শিক্ষক তথা অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পূৰ্ণকান্ত কৰ্মকাৰক কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান। যোগেশ্বৰী দাস ফাউণ্ডেশ্যনৰ উদ্যোগত তৃতীয় বাৰ্ষিক কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান কৰা হয় শিক্ষকগৰাকীক। এই বঁটা প্ৰদান উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পশ্চিম তেজপুৰৰ বিহগুৰি মৌজাৰ টুমুকী গাঁৱৰ জুৰিয়া আহত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এখনি ৰাজহুৱা সভা। পুৱা স্থানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোবিন্দ আটাৰ প্ৰাথমিক শাখাৰ বাপ আই সমস্তৰ দ্বাৰা ভাগৱত পাঠ অনুষ্ঠান সম্পন্ন হয়। ভাগৱত পাঠ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোবিন্দ আটাৰ প্ৰাথমিক শাখাৰ নামাচাৰ্য মনোজ দাসে। ভাগৱত পাঠৰ প্ৰসাদ গ্ৰহণৰ পিছত কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান অনুষ্ঠানৰ ৰাজহুৱা সভাখন অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে যোগেশ্বৰী দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজসেৱী ৰাম কুমাৰ নাথে। সভাখনত সভাপতিত্ব কৰে অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপাল নাথে। মুখ্য অতিথি হিচাপে জ্ঞান ভাৰতী পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক বংকিম বৰুৱা উপস্থিত থাকি অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পূৰ্ণকান্ত কৰ্মকাৰক কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰদান কৰে। উল্লেখিত বঁটাত গামোচা, চেলেং, জাপি, কিতাপৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, স্মাৰক, এটি নাহৰ গছৰ পুলি আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰে। অঞ্চলটিৰ প্ৰায় শতাধিক শিক্ষক, সমাজসেৱী, ভক্ত, বৈষ্ণৱ আৰু অভিভাৱক উপস্থিত থকা ৰাজহুৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ, অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সোণেশ্বৰ নাথ, চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ দাস, 2023 বৰ্ষৰ কৌটিল্য শিক্ষাগুৰু বঁটা প্ৰাপক ডক্টৰ বীণাপানী মহন্ত, প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ শোণিতপুৰ জিলাৰ সমন্বয়ক প্ৰসন্ন কুমাৰ মহন্ত, বিশিষ্ট কবি, আবৃত্তিকাৰ, শিক্ষক জ্যোতিৰ্ময় বৰা আদি বিশিষ্ট লোকসকল। উল্লেখ্য যে জুৰিয়াহত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণুৰাম দাসে তেখেতৰ প্ৰয়াত মাতৃ তথা এগৰাকী সাহিত্যপ্ৰাণ মহিলা যোগেশ্বৰী দাসৰ সোঁৱৰণত প্ৰতি বছৰেই এই বঁটা একোজন আদৰ্শৱান শিক্ষকক প্ৰদান কৰি আহিছে। কৌটিল্য মহাপণ্ডিত কৌটিল্য আমাৰ ইতিহাসৰ পৃষ্ঠাত চন্দ্ৰগুপ্ত মৌৰ্যৰ তেখেত অৰ্থনীতিবিদ আছিল, ভাৰতবৰ্ষৰ প্ৰথম অৰ্থনীতিবিদ বুলি জনা যায়। মোৰ মাৰ স্মৃতিত যোগেশ্বৰী দাসৰ ফাউণ্ডেশ্যনটোত মোৰ মাৰ নামত যোগেশ্বৰী দাসৰ পৰিয়ালবৰ্গই এই বঁটাটো প্ৰদান কৰি আহে, প্ৰতি বছৰে প্ৰদান কৰে। এজন মহান পণ্ডিতৰ নামত, মাৰ নামত ন্যাসটো মহান পণ্ডিত কৌটিল্য পণ্ডিতৰ নামত এই বঁটাটো দিয়া হৈছে। আৰু উদ্দেশ্যটো হৈছে কি, ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ ডেভেলপ কৰা। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ এজন শিক্ষকক, আদৰ্শ শিক্ষকক যি সাধাৰণতে ক্লাছত থাকে, শ্ৰেণীকোঠাত নথকা এটা অভিযোগ কৰতে আহি থাকে। আমি সঁচা মিছালৈ নাযাওঁ যে শ্ৰেণীকোঠাত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকল শ্ৰেণীকোঠাৰ পৰা বাহিৰত থাকে, কিন্তু আমি লক্ষ্য কৰিছোঁ যে শিক্ষক কৰি মানে এজন নিৰ্দিষ্ট শিক্ষকক নিৰ্বাচন কৰোঁ যে তেখেতে শিক্ষকতাৰ বৃত্তিটো অকল বৃত্তি হিচাপে নলয়, সেৱাৰ মনোভাৱেৰে ভাৱেৰে সেৱা কৰি অহা এজন শিক্ষকক আমি ব্যস্ত কৰি আহিছোঁ। এইবুলি আমি অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ শ্ৰীযুত পূৰ্ণকান্ত কৰ্মকাৰ ডাঙৰীয়াক এই বঁটাটো দিছোঁ। ইতিমধ্যে আমাৰ ৰাজহুৱা সভা সম্পন্ন হৈছে। তাতে মোৰ জীৱনত 4টা কবিতা আছে, সেইটো মানে মোক এই মোৰ শিক্ষকতা বৃত্তিত মানে নিজকে নিয়োজিত কৰিবলৈ মানে অনুপ্ৰাণিত কৰে। 3য় শ্ৰেণীত পঢ়িছিলোঁ নোৱাৰোঁ কবিতাটো, আমি জীৱনত নোৱাৰা কাম একো নাই। ক্লাছ 8ত পঢ়িছিলোঁ, আমাৰ গোপালনাথ ছাৰে আমাক পঢ়াইছিলে মানৱ বন্দনা, আৰু 9ত পঢ়িছিলোঁ সুখ। আৰু পিছৰ পৰ্যায়ত মই যেতিয়া শিক্ষক হ'লোঁ, তাতে মই এতিয়া মানে ল'ৰা ছোৱালীক শিকাওঁ ষ্টপিং বাই এ স্নোই ইভিনিং, এই কবিতাটোৰ লাষ্ট ষ্টেঞ্জাটো, বিফোৰ আই শ্লিপ আই হেভ টু ডান মেনি ডিডছ বিফোৰ আই শ্লিপ। এইখিনি কথাই মোক অনুপ্ৰাণিত কৰে যে মোৰ বহুত কাম কৰিব আছে আৰু মোৰ ল'ৰা ছোৱালীক মানুহ কৰিব আৰু বহুত
দায়িত্ব আছে সেইখিনি হয়তো এই ফাউণ্ডেশ্যনে মোক আৱিষ্কাৰ কৰিছে আৰু এই বঁটা আগবঢ়াইছে। মই ফাউণ্ডেশ্যনলৈ গভীৰ শ্ৰদ্ধা নিবেদন আৰু নিজকে আজি ভাল লাগিছে, গৌৰৱবোধ কৰিছোঁ। আৰু ইয়াৰ পিছৰ পৰা এই দায়িত্ব আৰু বেছি গভীৰ হ'ল আৰু আমি গভীৰতাৰে কাম কৰিব লাগিব। দ্য ছ'চিয়েল ভিজন।